নমস্কাৰ আইনে নিউজ আসামলৈ স্বাগতম জনাইছোঁ। দিনটোৰ 10টা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ অনাৰ চেষ্টা কৰিছোঁ। প্ৰথমৰ পৰা 10 নম্বৰ খবৰটো আপোনাৰ বাবে খুবেই প্ৰয়োজন, গতিকে একেবাৰে স্কিপ নকৰিব ভিডিঅ'টো। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু প্ৰথমটো বাতৰিলৈ আগবাঢ়োঁ। প্ৰথমটো বাতৰি, প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে ধনৰ প্ৰয়োজন হৈছে নেকি আপোনাক? ঋণ লাভৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। আপুনি এটা ফোন কৰাৰ পাছতেই প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে ধন লাভ কৰিব। প্ৰধানমন্ত্ৰীৰ যি সূৰ্য ঘৰ আঁচনি, সেই সূৰ্য ঘৰ আঁচনিৰ সোলাৰ পেনেল লগোৱাৰ বাবে লাভ কৰিব আপুনি প্ৰয়োজনীয় ঋণ। মাত্ৰ এটা ফোন কৰক, সেই ফোনতেই আপুনি লাভ কৰিব প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে ধন। কোনটো নম্বৰ এই মুহূৰ্তত আপোনাক জনাই দিব বিচাৰিছোঁ যে 9939314716 এই নম্বৰটোত কল কৰক আৰু প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ ধন লাভ কৰক। 2 নম্বৰ খবৰটোলৈ আগবাঢ়িছোঁ। ৱায়ানাডৰ গৃহহীন হোৱা লোকৰ কাষত ৰাহুল গান্ধী। প্ৰিয়ংকা গান্ধীৰ সৈতে শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰিলে ৰাহুল গান্ধীয়ে। ৱায়ানাডৰ বৃহৎ জলপ্ৰলয়ৰ মাজত ৰাহুল গান্ধীক দেখিবলৈ পোৱা গৈছে, কাৰণ ৱায়ানাডত দেখিবলৈ পোৱা গৈছিল বিশেষকৈ ভয়ংকৰ জলপ্ৰলয় হোৱা দেখিবলৈ পোৱা গৈছিল, আৰু তাৰ মাজতে এতিয়া প্ৰিয়ংকা গান্ধীৰ সৈতে শিবিৰত থকা লোকসকলক সাক্ষাতৰ বাবে ৰাহুল গান্ধী উপস্থিত হৈছে। এনেদৰেই বিপদখন গ'ল যাত্ৰাৰে শিবিৰলৈ যোৱাৰ সময়ত এইদৰে দেখা গ'ল ৰাহুল গান্ধীক, আৰু ৰাহুল গান্ধীক ওচৰৰ পৰা চাবৰ বাবে শ শ জনতাই ভিৰ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত 3 নম্বৰ বাতৰিটোলৈ যাবলৈ বিচাৰিছোঁ। 3 নম্বৰ বাতৰিটোত আজি কি আছে? যান বাহন গৰাকীৰ বাবে ডাঙৰ খবৰ আহিছে। আপুনি যদি যান বাহন চলায় তেনেহ'লে এই খবৰটো আপোনাৰ বাবে তেনেই খুবেই প্ৰয়োজন, কাৰণ যান বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ আহিছে যে ফাষ্টেগক লৈ আহি গৈছে দেশত নতুন নিয়ম। ফাষ্টেগৰ এইসমূহ নিয়ম নামানিলে আপুনি ভৰিব পাৰে বৃহৎ অংকৰ ধন। 1 আগষ্টৰ পৰাই মানিব লাগিব এই নিয়ম, অৰ্থাৎ যোৱাকালিৰ পৰাই এই নিয়ম হৈছে, আৰু ইতিমধ্যে আপুনি যদি সেই নিয়ম নামানে তেনেহ'লে ভৰিব লাগিব বৃহৎ অংকৰ ধন, আৰু 1 আগষ্টৰ পৰাই মানিব লাগিব বুলি কৈছে এই নিয়ম। 31 অক্টোবৰৰ ভিতৰত পুৰণি বাহনৰ গৰাকীয়ে কৰিব লাগিব KYC আপডেট। 31 অক্টোবৰৰ ভিতৰত পুৰণি বাহনৰ গৰাকীয়ে কৰিব লাগিব KYC আপডেট। ফাষ্টেগক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আহিছে, বহুকেইটা নতুন নতুন নিৰ্দেশনা আহিছে। আগষ্টৰ পৰাই মানিব লাগিব সেইসমূহ নিয়ম। আৰু আজিৰ 4 নম্বৰ বাতৰিটোলৈ এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ অনাৰ চেষ্টা কৰিছোঁ। আজি 4 নম্বৰ বাতৰিটোত কি আছে সেই 4 নম্বৰ বাতৰিটো আপোনাক জনোৱাৰ চেষ্টা কৰিছোঁ। আৰু যোৱাকালিৰ দিনটোৰ পৰা ৰাজ্যত বন্ধ হৈছে আয়ুষ্মান সেৱা। যোৱাকালিৰ দিনটোৰ পৰা আপুনি বিনামূলীয়া চিকিৎসা যি 5 লাখ সেৱা, 5 লাখৰ চিকিৎসাৰ পৰা বঞ্চিত হ'ব, কাৰণ ব্যক্তিগত হাস্পাতালত নাথাকে আয়ুষ্মানৰ সুবিধা। এতিয়াৰ পৰা ব্যক্তিগত হাস্পাতালত নাথাকে আয়ুষ্মানৰ সুবিধা। আয়ুষ্মানৰ অধীনত 303টা ৰোগৰ চিকিৎসা হ'ব ব্যক্তিগত খণ্ডৰ হাস্পাতালত। মাত্ৰ 303টা ৰোগৰ বাবেহে ব্যক্তিগত খণ্ডৰ হাস্পাতালত চিকিৎসা হ'ব। বাকী সকলো ৰোগৰ চিকিৎসা হ'ব চৰকাৰী চিকিৎসালয়ত। এতিয়াৰে পৰা আয়ুষ্মান সেৱা বন্ধ হৈছে ব্যক্তিগত হাস্পাতালত। 303টা ৰোগৰ বাহিৰে কেইবাটাও ৰোগৰ বাবে চিকিৎসা কৰিব আপুনি নোৱাৰিব। আগবাঢ়িছোঁ 5 নম্বৰ বাতৰিটোলৈ। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? আপুনি বৰ্তমানলৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? এটা চৰকাৰী ঘৰ বিচাৰি আছে নেকি আপুনি দৰিদ্ৰ সীমাৰেখাৰ লোক, অৰ্থাৎ আপোনাৰ ঘৰত চাকৰি বাকৰি নাই, তেনেহ'লে আপুনি চৰকাৰী ঘৰ এটা পোৱা নাই নেকি? যদি চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে যে ৰাজ্যত চৰকাৰী পকী ঘৰৰ বাবে আৰম্ভ হৈছে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া। ইতিমধ্যে ৰাজ্যত আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আপুনিও আবেদন কৰিব পাৰিব। আৰু চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। ৰাজ্যত চৰকাৰী পকী ঘৰৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। চৰকাৰী ঘৰ যদি পোৱা নাই তেনেহ'লে আপুনি আবেদন কৰিব পাৰিব। আপুনি আবেদন কৰাৰ পাছতেই আপোনাৰ একাউণ্টত সোমাব 1,30,000 টকা, আৰু 1,30,000 টকাৰ সোমোৱাৰ পাছতেই আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ যি নিৰ্মাণ কাৰ্য সেই নিৰ্মাণ কাৰ্য কৰিবলৈ পাৰিব। আগবাঢ়িছোঁ 6 নম্বৰৰ বাতৰিটোলৈ। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে ধনৰ প্ৰয়োজন হৈছে নেকি আপোনাক? আপুনি প্ৰধানমন্ত্ৰী সূৰ্য ঘৰৰ যি আঁচনি, সেই আঁচনিৰ বাবে ধনৰ প্ৰয়োজন হৈছে। ঋণ লাভৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। ঋণ লাভৰ বাবে
ফোন নম্বৰ মুকলি কৰা হৈছে সেই ফোন নম্বৰত আপুনি এটা কল কৰাৰ পাছতেই লাভ কৰিব সোলাৰ পেনেল লগোৱাৰ বাবে লাভ কৰিব প্ৰয়োজনীয় ঋণ ফোন নম্বৰটো এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ 7588127797 এই নম্বৰত কল কৰক আৰু প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত লাভ কৰক ঋণ আগবাঢ়িছোঁ 7 নম্বৰৰ বাতৰিটোলৈ এদিনীয়া ইতিহাস ৰচিবলৈ সাজু হৈছে ৰিয়ান পৰাগ এদিনীয়া ইতিহাস ৰচিবলৈ সাজু হৈছে ৰিয়ান পৰাগ শুকুৰবাৰে এদিনীয়া আন্তৰ্জাতিক ৰিয়ানৰ অভিষেকৰ সম্ভাৱনা আজি ওৱান ডে খেলিব পাৰে ৰিয়ান পৰাগে অসম সন্তান ৰিয়ান পৰাগৰ আজি ওৱান ডে খেলিব পাৰে আৰু 50 অভাৰৰ খেলত বেটে বলে চমকি উঠালৈ অপেক্ষা কৰিছে অসমবাসীৰ বেটিং বলিং আৰু ফিল্ডিঙত ৰিয়ানৰ চমকপ্ৰদ প্ৰদৰ্শন চাবলৈ বাবে প্ৰত্যেকগৰাকী অসমবাসী আজি অপেক্ষা কৰিছে আপুনিও ৰিয়ানৰ খেল চাবলৈ সাজুনে এটা কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু ৰোহিত শৰ্মা বিৰাট কোহলিৰ সৈতে আজি খেলপথাৰত নামিব পাৰে অসম সন্তান ৰিয়ান পৰাগ আৰু বেটিং বলিঙেৰে ফিল্ডিঙৰে ৰিয়ান পৰাগৰ চমকপ্ৰদ প্ৰদৰ্শন চাবৰ বাবে প্ৰত্যেকগৰাকী সাজু হৈছে আগবাঢ়িছোঁ 8 নম্বৰৰ বাতৰিটোলৈ উৎকট গৰমৰ মাজতেই ৰাজ্যৰ 23 জিলালৈ আহিল ভয়ংকৰ খবৰ উৎকট গৰমৰ মাজতেই ৰাজ্যৰ 23খন জিলাত ভয়ংকৰ খবৰ আহিছে যে পৰাপক্ষত দূৰভ্ৰমণৰ পৰা বিৰত থাকক আপুনি পাৰিলে ঘৰৰ পৰা দূৰভ্ৰমণ নকৰিবই কাৰণ আকৌ হ'ব পাৰে বানপানী কাৰণ অসমত পুনৰ বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে প্ৰবলৰ পৰা প্ৰবল বৰষুণে ধুই যাব এইসমূহ জিলা অনাগত 5 দিনলৈ থাকিব ধুমুহা বৰষুণৰ বৃষ্টিপাতৰ প্ৰকোপ ইতিমধ্যে 23খন জিলালৈ বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে এলাৰ্ট আগবাঢ়িছোঁ 9 নম্বৰ বাতৰিটোলৈ ৰিচাৰ্জ থকাৰ পিছতো বাৰে বাৰে বিদ্যুৎ কৰ্তন হ'ব বুলি আপোনালৈ মেছেজ আহিছে নেকি ৰিচাৰ্জ থকাৰ পাছতো আপোনালৈ মেছেজ আহিছে নেকি বিদ্যুৎ বিভাগে আপোনালৈ মেছেজ পঠাইছে নেকি বিদ্যুৎ বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ পোনপটীয়াকৈ অভিযোগ দিয়ক আৰু 1912 নম্বৰ অৰ্থাৎ 1912 নম্বৰত অভিযোগ দিয়ক আৰু সেই সম্পূৰ্ণ যে আপোনাৰ তাত বিদ্যুৎ কৰ্তনৰ হ'ব বুলি মেছেজ আহে সেই সম্বন্ধে আপুনি সেই নম্বৰত অভিযোগ দিয়ক আৰু তাৰ পাছতে আপুনি আপোনাৰ সেই অসুবিধা দূৰ কৰক আগবাঢ়িছোঁ অন্তিমটো অৰ্থাৎ 10 নম্বৰ বাতৰিটোলৈ টি20 শৃংখলাত 3-0 ব্যৱধানত ইতিমধ্যে জয় লাভ কৰিছে ভাৰতে আৰু 2 তাৰিখৰ পৰা অৰ্থাৎ আজিৰে পৰা আৰম্ভ হ'ব শ্ৰীলংকাৰ বিৰুদ্ধে 3খন মেচৰ এদিনীয়া শৃংখলা কলম্বোৰ প্ৰেমাদাসা ষ্টেডিয়ামত হ'ব এই মেচ জয়ৰ ধাৰাৰ বজাই ৰখাৰ লক্ষ্য টিম ইণ্ডিয়াই ইতিমধ্যে টিম ইণ্ডিয়া আজি এদিনীয়া শৃংখলাত নামিব ভাৰতে 3-0 ব্যৱধানত ইতিমধ্যে টি20 শৃংখলাত জয়ী হৈছে আৰু 2 তাৰিখৰ পৰা অৰ্থাৎ আজিৰে পৰা শ্ৰীলংকাৰ বিৰুদ্ধে 3খন মেচৰ এদিনীয়া শৃংখলা আৰু আজিৰ খেলখনত ৰিয়ান পৰাগ অসম সন্তান ৰিয়ান পৰাগক চাবৰ বাবেও অসমবাসীয়ে অপেক্ষা কৰি আছে আৰু ৰিয়ান পৰাগৰ খেল কেনে হ'ব শেষৰ এই বাতৰিটোত আপুনি এটা কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে প্ৰিয় দৰ্শক আজিৰ এই ভিডিঅ'টো ইমান দূৰলৈ ভিডিঅ'টো চাই থকাৰ বাবে আপোনাক বহুত ধন্যবাদ জনাইছোঁ আপুনি ভালে থাকক কুশলে থাকক সুস্থ হৈ থাকক ধন্যবাদ